আমাৰ টেলিগ্ৰাম চেনেলত এখন OMR শ্বীট মই আপলোড কৰিছিলোঁ আৰু যিসকলে OMR শ্বীটখন পাইছে তেওঁলোকে প্ৰিণ্ট আউট কৰি লৈছা। এই OMR শ্বীটখন মই কি কাৰণে দিছিলোঁ, কাৰণ আমাৰ মানে তোমাৰ টেলিগ্ৰাম চেনেলত যিটো মেথছৰ মক টেষ্ট চলি আছে, ঠিক আছে, সেই মক টেষ্টটো OMR বেছ লৈ আছোঁ আৰু OMR বেছ মক টেষ্ট লওঁতে মই বহুত কিবা কিবি দেখা পালোঁ, ষ্টুডেণ্টে কি ভুল কৰি আছে। মই এইখিনি লৈ একচুৱেলি ভিডিঅ'টো বনালোঁ, ঠিক আছে। মই লাইভ প্ৰুফ দেখাম তোমালোকক কি কৰিছে। তো চোৱা, মেইন কথাটো হ'ল কি যে OMR বেছড মক টেষ্ট সেইকাৰণে লৈ আছোঁ। টেলিগ্ৰামত দেখা যায় বহুত তোমাৰ অনলাইন মক টেষ্টবোৰ হৈ থাকে। এতিয়া অনলাইন মক টেষ্ট দি আমাৰ ইমান বেনিফিটছ নহ'ব যিমানখিনি OMR বেছড মক টেষ্টত বেনিফিট হ'ব, কিয়নো এক্সামটো তোমাৰ অনলাইন নহয়, অনলাইনতো টিক কৰিব নালাগে। ইয়াত কি কৰিব লাগিব, OMRত ফিল আপ কৰিব লাগিব, ঠিক আছে। এতিয়া পাৰ্থক্যটো কি? পাৰ্থক্য বহুতখিনি আছে, এক্সাম দিলে গম পাবা। OMR বেছডত তোমাৰ টেনশ্যন আহি যাব, গম পাইছা নাই, যে কি এক্সামত যিটো হেডেক, সেই হেডেকটো তুমি বুজি পাবা। আৰু অনলাইনত কি হয়, অনলাইনত তোমাৰ সময় লিমিটেড থাকে। এটা কুৱেশ্যনত তুমি 1 মিনিট যদি ছেট কৰি দিওঁ, সেই 1 মিনিটৰ ভিতৰত যদি তুমি কৰিব নোৱাৰা, ঠিক আছে, সেই 1 মিনিটটো বেলেগ কুৱেশ্যনত লগাব নোৱাৰা। কিন্তু OMR বেছডত কি হ'ব, যে তুমি এটা কুৱেশ্যনত মানে 1 মিনিটছে সময় তুমি ভাবি ল'লা, সেইটো কুৱেশ্যন যদি নোৱাৰা, সেই 1 মিনিটটো তুমি বেলেগ এটা কুৱেশ্যন ইউজ কৰিব পাৰিবা। অনলাইনততো নোৱাৰা। তো এই এনভাইৰমেণ্টটোৰ ক্ষেত্ৰত তোমাৰ কি হয়, বহুতখিনি খেলিমেলি আহি যায়। চ' OMR বেছ ভালদৰে প্ৰিপেয়াৰ কৰা, OMR ফিল আপ কৰাটো ভালদৰে শিকিব লাগিব। আমাৰ এজন ষ্টুডেণ্টে কি কৰিছে চোৱা, আমাৰ নাম নকওঁ, তেখেত মানে সি বহুত ভাল ষ্টুডেণ্ট বুলি ক'ব লাগিব, মেথছত ভাল সি, আৰু ইম্প্ৰুভ কৰিছে ন' ডাউট আগতকৈ, আৰু বেলেগ ছাবজেক্টতো ভালে ক'ব লাগিব। কিন্তু OMR কেনেকৈ ফিল আপ কৰিছে চাই লোৱা এবাৰ। এনেকৈ OMR ফিল আপ কৰিলে এক্সাম চিলেকশ্যন হ'ব নেকি? কেতিয়াও নহয়। OMR কেনেকৈ চেক কৰে? এক্সামিনাৰে এটা এটাকৈ চেক কৰিব নেকি? ন', মেচিনত সোমাই দিব, স্কেনাৰত সোমাই দিব। স্কেনাৰত যদি গোটেইখিনি ফিল আপ নকৰা, চাৰ্কেল নকৰা, ডিটেক্টে নকৰে তোমাৰ কুৱেশ্যনটো, ঠিক আছে। আৰু এজনে কি মিষ্টেক কৰিছে মই দেখাই দিওঁ। OMR শ্বীটখন চোৱা, এনেকৈ কাটা চিঙা কৰিছে, ঠিক আছে। এটা কুৱেশ্যনত 14 নম্বৰ কুৱেশ্যনত চোৱা 3টা দাগ দিছে, আকৌ ৰাইট মাৰি দিছে। এনেকৈ OMR ফিল আপ হয় নেকি? 5 নম্বৰ কুৱেশ্যনটো চোৱা, মাজত গেপে ৰৈ গৈছে। তো OMR কেনেকৈ ফিল আপ কৰিব লাগে ভালদৰে শুনি লোৱা, ঠিক আছে। OMR ফিল আপ কৰিব লাগে, এইটো OMR শ্বীট হয়, ঠিক আছে। OMR শ্বীট হৈছে 1 নম্বৰ কুৱেশ্যনটো আছে, 4টা অপশ্যন আছে, 4টা অপশ্যনৰ ভিতৰত যিকোনো এটা অপশ্যন চিলেক্ট কৰিব লাগিব। আৰু এটা অপশ্যন যে চিলেক্ট কৰিবা, ঠিক আছে, এবাৰ যদি তুমি এইটো চাৰ্কেল কৰি দিয়া, দ্বিতীয়বাৰ তাক তুমি ইৰেজ কৰিব নোৱাৰা, তুমি তাক মুচিব নোৱাৰা, তুমি তাক কাটিব নোৱাৰা, একো কৰিব নোৱাৰা, মানে সেইটো তোমাৰ ফাইনেল আনচাৰ হৈ যাব, ঠিক আছে। কিন্তু তুমি ভুলবশতঃ বোলে 2টা চাৰ্কেলত 1 নম্বৰ কুৱেশ্যনত, ঠিক আছে, A B দুইটাতে প্ৰথমে ভাবিলা A নাম্বাৰটো হ'ব, পিছত ভাবিলা এইটো নহয় B2 হ'ব, দুইটাতে তুমি ক্লিক কৰি দিলা, তেতিয়া কি হ'ব কোৱাচোন? কাটা যাব তোমাৰ 1 নম্বৰ কুৱেশ্যনটো, তেওঁলোকে চেকে নকৰে, ঠিক আছে। মানে মেচিনত নলহে 1 নম্বৰটো, গ'ল তোমাৰ 1 নম্বৰটো। তো কি লাভ আছে? সেইকাৰণে যিটো কৰিবা, OMR ফিল আপ কৰাৰ আগতে 10 বাৰ ভাবি তাৰপিছত চাৰ্কেলটো কৰিবা, যে এইটো কুৱেশ্যন মই ৰাইট হ'ল, যিহেতু নেগেটিভ মাৰ্কিং আছে। আগত নেগেটিভ নাছিলে, কিবা ভুল হ'লে হ'ল আৰু। কিন্তু এই বছৰ কিন্তু খেলা কিন্তু বেলেগ হৈ যাব। তো সেইকাৰণে বি কেয়াৰফুল থাকিব লাগিব এইবোৰ। আৰু দ্বিতীয় কথা, এই যে ইনষ্ট্ৰাকশ্যন দি দিছোঁ মই, আমাৰ যিটো OMRখন মই টেলিগ্ৰামত দি দিম, ঠিক আছে, দিয়াই আছে, চৰি, প্ৰিণ্ট আউট কৰি ল'বা চবেই, প্ৰিণ্ট আউট কৰি ল'বা আৰু প্ৰেক্টিছবোৰ কৰি থাকিবা, তেতিয়া বেনিফিটছ হ'ব। টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যন বক্সত আছে। চোৱা, এই যে 4টা মই ইয়াত দেখাই দিছোঁ, কাৰেক্ট মেথড কোনটো, ঠিক আছে, আৰু ৰং মেথড কোনটো। ৰং মেথড হৈছে এনেকৈ তুমি কাটিব নোৱাৰা, এনেকৈ মাজত গোল কৰিব নোৱাৰা, ৰাইট দিব নোৱাৰা, ঠিক আছে, এনেকৈ চিঙি কৰিব নোৱাৰা। কাৰেক্ট মেথডটো দেখিছানে? ধুনীয়াকৈ গোল হ'ব লাগিব, ঠিক আছে, ধুনীয়াকৈ, আৰু গোলটো গোটেইখিনি গোল হ'ব লাগিব, এটা গোল আৰু এটাত যাতে টাচ নহয়, ঠিক আছে। তো এইখিনি কেতিয়া হ'ব? যেতিয়া এক্সামৰ 1 মাহ 1.5 মাহ সময় আছে। এতিয়া ডেইলি বেচিছত প্ৰেক্টিছ কৰি গৈ থাকিব লাগিব। প্ৰেক্টিছ কেনেকৈ কৰিবা? ঠিক আছে, প্ৰেক্টিছৰ কাৰণে মক টেষ্ট দি আছোঁ মই, সেইবোৰ প্ৰেক্টিছ কৰা, ঠিক আছে। টেলিগ্ৰামৰ পৰা দিয়া বা নিজেও কুৱেশ্যন লগাব পাৰা। মেইন মুঠতে প্ৰিণ্ট আউট কৰি লোৱা, কালি তোমালোকে কৰি জেৰক্স লৈ ল'বা, 20-30খন জেৰক্স লৈ ল'বা। ডেইলি বেচিছত প্ৰেক্টিছ কৰা, ৰোল নাম্বাৰ ধুনীয়াকৈ নিজৰ ৰোল নাম্বাৰ এটা বনাই লোৱা, ঠিক আছে। 10টা আছেনে নাই? ৰোল নাম্বাৰ এটা বনাই ল'বা, যে 2019-00-00, 4টা 0, ঠিক আছে, 10 এনেকৈ ৰোল নাম্বাৰ বনাই, টেষ্ট ID 001 বনাই ল'বা। বনাই লোৱাৰ পিছত ধুনীয়াকৈ ফিল আপ কৰিবা, বুজি পাইছানে? তো এনেকৈ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই যোৱা। নেগেটিভ মাৰ্কিং আছে, সতৰ্ক হ'ব লাগিব, প্ৰিপেৰেশ্যন ভালদৰে চলাই যোৱা। বহুতে মোক মেছেজ কৰিছিলে ইংলিছৰ প্ৰেক্টিছ ছেট লাগে। ইংলিছৰ প্ৰেক্টিছ ছেট মই ডেইলি দি আছোঁ ৰাতি টেলিগ্ৰাম চেনেলত, তাৰপৰা উঠাই লৈ প্ৰেক্টিছ কৰি থাকা। RC কিমান দিলোঁ? 12টা নে 13টা RC দিছোঁ, আৰু দিম। এক্সামলৈকে RC প্ৰভাইড কৰিয়ে থাকিম, RCবোৰ প্ৰেক্টিছ কৰা। তাৰপিছত 10 বছৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লগা, 10 বছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ 3টা ছেট অলৰেডি দিছোঁ মই, আৰু দিম এক্সামলৈকে। মেথছৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰ 10 বছৰৰ মেথছৰ কৰা, এইখিনি দি আছোঁ চেনেলত। ঠিক আছে, এইখিনি মেইন কথা ক'ব লগা আছিলে। কোনোবা নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যিসকলে নাজানে এই OMRৰ এই কথাবোৰ, যি মেইনলি বিগিনাৰ্ছখিনিৰ কাৰণে বিৰাট অসুবিধা হ'ব এই ক্ষেত্ৰত, কাৰণ ষ্টুডেণ্টজন ভাল হৈ একো লাভ নহ'ব OMRত যদি তেওঁৰ এক্সপিৰিয়েঞ্চ নাথাকে। তো এই ক্ষেত্ৰত তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, ঠিক আছে। তলত টেলিগ্ৰামৰ লিংক আছে ডেছক্ৰিপশ্যন বক্সত, চবে জইন কৰি ল'ব পাৰিবা। আৰু
এইটোৱে আছিলে আৰু কথা। থেংক ইউ ছ' মাছ।